আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। মই বৰ্তমান উপস্থিত আছোঁ বালাজী মন্দিৰ। বালাজী মন্দিৰৰ যি পাৰ্ক আছে, পাৰ্কৰ নৈসৰ্গিক যি সৌন্দৰ্য মই দেখুৱাবলৈ যত্ন কৰিম। এয়া মোৰ পিছফালে আছে, চাওক, এটা ধুনীয়া দৃশ্যটো দেখিলে আপোনালোকেও ভাল পাব। এই মন্দিৰত কিছুমানে পূজা অৰ্চনা কৰি এই পাৰ্কতে ৰেষ্ট কৰে, বহুত সময় কটায়। কিছুমানে খেলা ধূলা কৰি আছে, সৰু ল'ৰা ছোৱালীবিলাকে। তাৰপিছত কিছুমান আছে আপোনাৰ অন্তৰংগ কথা পাতি আছে। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি এই দৃশ্যটো উপভোগ কৰে। খুব সুন্দৰ এটা দৃশ্য, যি মনোমোহা প্ৰাকৃতিক দৃশ্য বুলি ক'ব লাগিব। এই বালাজী মন্দিৰৰ চৌপাশৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে চাব পাৰিছে, মই আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ। এয়া চাওক, এটা মনোমোহা দৃশ্য। ইয়াত সকলো ধৰণৰ মানুহ আহিব পাৰে, সৰুৰ পৰা ডাঙৰলৈকে সকলো মানুহ ইয়াতে আহি অলপ সময় হ'লেও জিৰণি লৈছে, কিয়নো ইয়াৰ যিটো দৃশ্য, এই দৃশ্যটো উপভোগ কৰিছে। কিছুমানে খেলিছে, কিছুমানে দৌৰিছে, আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যটো উপভোগ কৰিছে। বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ধৰণৰ গছ, আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মন্দিৰৰ পৰা পূজা অৰ্চনা কৰি কিছুমান ওলাই আহিছে। ওলাই আহি এই স্থানতেই বহিছে, বহি কথা পাতিছে, অলপ সময় অতিবাহিত কৰিছে, আৰু যি দৃশ্যটো উপভোগ কৰিছে। গতিকে মই ক'ব বিচাৰোঁ যে যদি আপোনালোকে এই মন্দিৰ দৰ্শন কৰিব বিচাৰে, তেনেহ'লে গুৱাহাটীৰ মাজমজিয়াতে অৱস্থিত ISBTৰ ওচৰতে একেবাৰে কাষত আছে। আপোনালোকে আহিলে হয়তো এই দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব।